গীত বাণীবদ্ধনৰ যি যাত্ৰা তাৰ প্ৰথম গীতটোৰ পৰাই জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভাৰ হাতত আধুনিক অসমীয়া সংগীতে জীপাল হৈ উঠালৈকে এই গোটেই যিটো পৰিক্ৰমা আৰম্ভণিৰ সময়খিনি প্ৰত্যেকতে কিন্তু তেজপুৰ জড়িত হৈ আছে। সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা 1907 চনত তেখেত তেজপুৰলৈ আহিছে। তাৰপিছত তেখেতৰ জীৱনকাল যিখিনি সময় 14 চনত তেখেতৰ দেহাৱসান হৈছে, তেতিয়ালৈকে এই সাংগীতিক যিটো তেওঁৰ মূল যিটো শীৰ্ষলৈ গুচি যোৱা যিটো পৰিক্ৰমা সেইখিনি সময় তেওঁ তেজপুৰতে আছে। আৰু 1909-10 সংগীত সাধনা এই কিতাপ এখন তেওঁ ইয়াতে কৰিছে। আৰু অসমীয়া গীত বাণীবদ্ধন হৈছে মই যিখিনি প্ৰমাণ এতিয়ালৈকে লাভ কৰিছোঁ সেয়া হৈছে 1914 চনত ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসক ডাক্তৰ উমেশ চন্দ্ৰ মুখাৰ্জী তেখেতে গীত বাণীবদ্ধ কৰিছিল। আৰু প্ৰথম গীতটোৱে আছিল লক্ষ্মীৰাম বৰুৱাৰ গীত। তেখেতে বাণীবদ্ধ কৰা প্ৰথম গীতটো আছিলে কিয়নো হিয়াত বাজে আজিও প্ৰেমৰ বাঁহী, ভুলিব নোৱাৰো কিয় সেই মধুময় হাঁহি। সেই গীতটো তেখেতৰ ৰেকৰ্ডৰ যিবিলাক বিজ্ঞাপন তাত উল্লেখ আছিলে, তাত আছিলে যে লক্ষ্মীৰাম বৰুৱাৰ গীত এইটো। আৰু লগতে অকণমান আগতে মই অসমীয়া ক্লাবৰ ফালৰ পৰা আহিছোঁ, পদ্মনাথ গোহাঁই বৰুৱাৰ স্মৃতি বিজড়িত। সেই সময়তে অৰ্থাৎ 1914 চনতে আৰু ৰেকৰ্ড ওলাইছে ডক্টৰ উমেশ মুখাৰ্জী, তাত কিন্তু পদ্মনাথ গোহাঁই বৰুৱাৰ গীত ৰেকৰ্ড হৈছে প্ৰথম সময়ত 1914 চনতে। তেওঁৰ এটা গীত আছিলে চাৰি ৰক্তাখনে চাৰি সতী বহে মহাসতী বহে মাজে। সেই গীতটো তাত প্ৰত্যেকটো গীততে ৰাগৰ উল্লেখ আছিলে। আৰু সেইটো সময়ত আমি দেখোঁ যে প্ৰায় বেজবৰুৱাই আৰু শোণিতপুৰীটো ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠনি কৰালে। তাৰপিছতে বিষ্ণুপ্ৰসাদ ৰাভাই পৃথ্বীৰাজে উল্লেখ কৰিছে যে যিকেইটা তেওঁৰ একক কণ্ঠৰ গীত। গতিকে সংগীতৰ পৰিক্ৰমা তেজপুৰৰ পৰাই তেওঁৰ আৰম্ভ হৈ গ'ল। আৰু ভূপেন হাজৰিকাৰ সেই সাংগীতিক যাত্ৰা আৰম্ভ হৈছে তেজপুৰৰ পৰাই। তাৰপিছতে তেওঁৰ যাত্ৰা চলিয়ে আছে। তেওঁ ইফালে গৈছে, অৰঙে গৰঙে ঘূৰিছে, তেওঁ বিভিন্ন লোকসংগীতৰ সমল বুটলিছে আৰু তাক তেওঁ পৰিৱেশন কৰিছে। তেওঁ কলম্বিয়ালৈ গৈছে, তাত তেওঁ পাশ্চাত্য সংগীতৰ সুৰ লৈছে। বেনাৰছত যেতিয়া পঢ়ি আছে তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সুৰ আহৰণ কৰিছে। আৰু সকলোৰে সংমিশ্ৰণত তেওঁৰ সৃষ্টিশীল প্ৰতিভাৰে যিবিলাক সম্পদ আমালৈ আচলতে আগবঢ়াই দিছে সেইখিনি পৰ্যালোচনা কৰাৰ, তাক আমি শুনি অনুধাৱন কৰাৰ প্ৰত্যেকে কৰিছোঁ। আৰু